নমস্কাৰ সকলোকে। দুদিনমান আগত মই এযোৰ কাপোৰ দেখাইছিলোঁ আপোনালোকক বনাব লোৱা বুলি। কাপোৰযোৰ কমপ্লিট হৈ গ'ল। আজি মই এই কাপোৰযোৰ পঠাব লাগিব, সেইকাৰণে তাৰ আগত ভাবিলোঁ কাপোৰযোৰ আপোনালোকক দেখুৱাই লওঁ। এইখন হ'ব মেখেলা, কাপোৰযোৰৰ মেখেলা তেনেকৈ 3 পা আৰু ইফালে 3 পা ফুল দিয়া হৈছে, 6 পা ফুল হৈছে। টচ মুগাৰ কাপোৰ হয় এইযোৰ। কাপোৰযোৰ ক্লায়েণ্টে নিজে দি দিছিলে, তেওঁ জাষ্ট মোক হেণ্ডৱৰ্কখিনি কৰি দিব কৈছে আৰু। মেখেলা চাদৰৰ আঁচলত এনেকৈ 4 পাকৈ ফুল দিয়া আছে, ইফালে আৰু ইফালে। আৰু বুকুত পৰাকৈ এনেকৈ ইপা ফুল দিয়া হৈছে। ইপা ফুল বুকুত পৰিব। আৰু যিহেতু তেখেতে জাপিয়ে ল'ব চাগে, তো এনেকৈ যদি জাপিও লয় তেতিয়াও এনেকৈ 2 পা ফুলে দেখা হৈ থাকিব আৰু মেলি ল'লেও ভাল লাগিব। তো কেনেকুৱা লাগিছে জনাব। ইয়াৰ ছাইডত মই লেচ ইউজ কৰিছোঁ, দহি কৰি দিয়া হৈছে। ছাইডৰ আঁচলৰ ফুল এটা কেনেকুৱা লাগিছে জনাব। আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে মোক স্ক্ৰীণত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব পাৰে বা কল কৰিব পাৰে। থেংক ইউ।